এয়া মই কৰি আছোঁ লিকুইড এম্ব্ৰইডাৰী আৰু লিকুইড এম্ব্ৰইডাৰী কৰি আছোঁ ছাটিন কাপোৰ আৰু ছাটিন কাপোৰখন মই এটা কুশ্বনৰ কভাৰৰ কাৰণে কৰিছোঁ। এয়া চাওকচোন 3D আউটলাইনাৰ ৰেড কালাৰটো মই ব্যৱহাৰ কৰিছোঁ। খুব কম সময়ৰ ভিতৰত হোৱা এটা পদ্ধতি আৰু মই এনেকুৱা ধৰণৰ লিকুইড এম্ব্ৰইডাৰী ভিডিঅ' মোৰ ৱেবছাইট www.pranaviboroua.in ত আপোনালোকে পাব। তাত গৈ আপোনালোকে চালে আপোনালোকে ভিডিঅ' পাব আৰু যিবিলাক মই সহজ পদ্ধতিত কাম কৰোঁ যেনেকুৱা ষ্টেনচিল ব্যৱহাৰ কৰোঁ সেই ষ্টেনচিলবিলাকো আপোনালোকে তাত পাব। আৰু ইয়াতে চাওকচোন মই খুব কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ খুব মিহিকৈ এটা লিকুইড এম্ব্ৰইডাৰী ডিজাইন কৰি দেখুৱাইছোঁ আপোনালোকক। এইটো আমি ডিজাইন অকল কুশ্বনতেই নহয়, আমি মেখেলা চাদৰ শাৰীটো ব্যৱহাৰ কৰিব পাৰোঁ। তথাপিও মই কুশ্বনত কৰি আপোনালোকক দেখুৱাইছোঁ, যিহেতু মোৰ ইমান হাতত সময় নাথাকে, সেয়ে সৰু সৰুকৈ ডিজাইনবিলাক কৰি আপোনালোকক দেখুৱাই থাকোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব দেই। ধন্যবাদ।